মাজনিশা পুনৰ আন্ধাৰত ডুব গ'ল জুবিন ক্ষেত্ৰ ইন্ধনৰ অভাৱত চলাব পৰা নাই প্ৰশাসনে আগবঢ়োৱা ডিজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ ক্ষোভ উজাৰিলে জুবিন অনুৰাগীয়ে প্ৰশাসনে ডিজিৰ যোগান ধৰাৰ পিছতো সেই ডিজি তেলৰ অভাৱত এতিয়া চলাব পৰা নাই জুবিন ক্ষেত্ৰত যাৰ বাবে জুবিন ক্ষেত্ৰ পুনৰ অন্ধকাৰত ডুব যোৱা পৰিলক্ষিত হ'ল আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ নিশা জুবিন ক্ষেত্ৰত এইদৰে মোবাইলৰ ফ্লেশ জ্বলাই জুবিন অনুৰাগীয়ে জুবিন গাৰ্গক বিচাৰিব লগা হ'ল জুবিন গাৰ্গৰ স্মৃতি বিচাৰিব লগা হ'ল এয়া আমি দেখুৱাইছো জুবিন ক্ষেত্ৰ এইদৰে অন্ধকাৰত ডুব গ'ল কালি নিশাৰ ভাগত প্ৰশাসনে ডিজিৰ ব্যৱস্থা কৰিছে কিন্তু ডিজিত ভৰাবলৈ তেল নোহোৱাৰ বাবেই ডিজি চলাব পৰা নগ'ল যাৰ ফলত লোড শেডিঙৰ সময়ত সম্পূৰ্ণৰূপে অন্ধকাৰত ডুব গ'ল জুবিন ক্ষেত্ৰ 11:41 আছো এয়া লাইন গৈছে তেওঁলোকে লাইট দিব পৰা নাই এয়া অৱস্থা হ'ল জুবিন ক্ষেত্ৰ এয়া হ'ল জুবিন ক্ষেত্ৰৰ অৱস্থা জুবিন ক্ষেত্ৰৰ বাবে জুবিনৰ বাবে তেল নাই এয়া আমি য'ত আহি পাইছো ইয়াতকেও লাজৰ বিষয় আমাৰ বাবে একো হ'ব নোৱাৰে নাই আচলতে সেয়াই যে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত এটা হয় গোটেই এটা পথ পৰিৱৰ্তন হৈছে আৰু এই অৱস্থা যে ভূপেন হাজৰিকাৰ পিছত যিগৰাকী ব্যক্তিয়ে গোটেই অসমখনক বান্ধি ৰাখিছিল সেই ব্যক্তিগৰাকীৰ আজি অৱস্থা এই যে এবাৰ লাইন যোৱাৰ পিছত গোটেই পৰিৱেশটো অন্ধকাৰ আপোনালোকক দেখাই আছো মই এই অৱস্থা গোটেই আন্ধাৰ আপোনালোকে একো দেখা নাপাব এই অৱস্থা এইটো হ'ল অৱস্থা মই গোটেই দেখাইছো হয় গোটেই একো দেখা নাপায় এইটো হ'ল অৱস্থা